সজিনাৰ কুমলীয়া পাতৰ তৰকাৰী যদি এনেকৈ এবাৰ বনাই খাই নহয় তেতিয়া সজিনা পাত দেখিলে চিঙি লৈ আহোঁ যেন লাগিব আৰু বাৰে বাৰে বনাই খাবলৈ মন যাব। হাই এভৰিৱান, আহক আজি সজিনা পাতেৰে বিৰাট টেষ্টিকৈ আৰু খুব কম সময়তে কম ইনগ্ৰেডিয়েণ্টেৰে কম মা মছলাই বনাব পৰা এটা ৰেচিপি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আৰু এয়া দেখিছেনে মোৰ এই খৰাহীটোত ঢেকীয়া নেমুৰ পৰা একেবাৰে সজিনা পাতলৈকে এয়া পিছে মই বজাৰৰ পৰা লৈ আহিছোঁ। মোৰ ঘৰৰ কাষতে এজোপা আছে কিন্তু পাতবোৰ প্ৰায় সৰিছেই আৰু এনেকুৱা কুমলীয়া হ'লে বেছি ভাল। তথাপিও অলপ মানে এনেকুৱা টাইপৰ অলপ বুঢ়া হ'লেও খাব পাৰি আৰু খোৱাৰ এটা বিশেষ মানে পদ্ধতি ব্যৱহাৰ কৰিলে একদম বুঢ়া পাতখিনিও কিন্তু খাব পাৰি। সজিনা যিহেতু আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী, বিশেষকৈ সজিনা গছৰ শিপাৰ পৰা একেবাৰে গুটিৰ পৰা পাতলৈকে উপকাৰী। আৰু দেখিছেনে পাতবিলাক কিন্তু পোনেই যিদিনাই আনে সেইদিনাই বনাই খালে ভাল হয়, নহ'লে এনেকৈ শুকাই যায় আৰু লগতে একেবাৰে মানে চুচিব নালাগে আৰু জৰজৰকৈ সৰি পৰে, খুব মানে ছফ্ট। আৰু এতিয়া এইখিনি লৈ ল'লোঁ আৰু এয়া এটা বাউলত পানী লৈ প্ৰথমতে অলপ দেৰি ডুবাই থৈ দিম, তাৰপিছত ধুই পখালি এয়া কাটিবলৈ লৈ লৈছোঁ। আৰু এইখিনিতে আপোনালোকে কেনেকৈ সজিনাৰ পাত খায় মোক জনাবচোন। মই আগতে এটা ভিডিঅ' দিছিলোঁ, য'ত ডিমৰ সৈতে বনাইছিলোঁ, কিন্তু মাংসৰ সৈতে আজি বনাম। মই আপোনালোকক কৈ দিছোঁ লোকেল মুৰ্গীৰ সৈতে সজিনা পাত খাবলৈ বহুত সোৱাদ আৰু মিহিকৈ যিমান পাৰি কাটি ল'ব লাগে। আৰু এয়া কাঁহীখনত দেখিছেনে আদা, নহৰু, আলু এটা আৰু পিঁয়াজ এইখিনিও কাটি লওঁ। আপোনালোকে মোৰ চেনেলটোত ভিডিঅ'বোৰ চাই মোক অনুপ্ৰাণিত কৰি অহাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। এনেকৈ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰোঁ। লাইক কমেণ্ট এটা পালে মোৰো ভাল লাগে। আৰু এতিয়া এয়া আদা নহৰু অকণমান পানী দি পেষ্ট কৰি লৈছোঁ। প্ৰথমতে কেৰাহীখন এতিয়া গেছত পাতি লওঁ, তাৰপিছতে কেৰাহীখনত অকণমান মাষ্টাৰ্ড অইল দি দিলোঁ, দি লৈ তেজপাত এখিলা ফালি ফুটিবলৈ দিলোঁ। এতিয়া ইয়াতে শুকান জলকীয়া দুটা মাজতে ফালি এনেকৈ দি দিম। ফোৰণটো ভাল হ'লেও খাবলৈ কিন্তু সোৱাদ হয়। আৰু কাটি লোৱা পিঁয়াজ দি দিছোঁ। এতিয়া এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিম। আচলতে ৰেচিপিবিলাক আমাৰ সাধাৰণ ৰেচিপিবিলাক ঘৰুৱা যিখিনি আমাৰ প্ৰকৃতিয়ে দিয়া ৰেচিপিখিনি খালে মানুহৰ সঁচাকৈ একো অপকাৰ নহয়নে। আৰু এতিয়া ইয়াতে দি দিলোঁ আদা নহৰু পেষ্ট। তাৰপিছত এয়া লোকেল মুৰ্গী আছিলে, নিমখ হালধি দি একেবাৰে মেৰিনেট কৰা আছিলে দেই। আপোনালোকে যদি নিদিয়ে প্ৰথমতে এতিয়া দি দিব পাৰিব নিমখ আৰু হালধি, মই আৰু নিদিওঁ, ঢাকি দিলোঁ। এতিয়া আহক মোৰ বাৰীৰ কণবিলাহী কেইটামান ছিঙি লওঁ। মোৰ কণবিলাহীজোপাটো আপোনালোকে দেখিছেই মোৰ ভাগৰ প্ৰত্যেকটো ভিডিঅ'তে। এইজোপা আকৌ প্ৰতি বছৰে নিজে নিজেই হয়। আৰু এতিয়া মছলাৰ কাৰণে লৈ লৈছোঁ অকণমান চিকেন মছলা, গৰম মছলা আৰু জিৰা আৰু পানী অকণমান দি ধুনীয়াকৈ মিলাই লওঁ। তেতিয়া কি হয় মাংসত ধুনীয়াকৈ মিলি যাব। যিহেতু সজিনা পাতেৰে সৈতে বনাম, মছলাটো সোমাব লাগিব। এতিয়া সেয়া মাংসখিনি অকণমান সময়, যিহেতু লোকেল মুৰ্গী হয় সেইকাৰণে ল' ফ্লেমতে পাক হ'বলৈ দিয়াৰ পিছত এয়া দেখিছেই নহয় অইল ওলালে। ইয়াতে আলু আৰু কেঁচা জলকীয়া দি দিছোঁ, দি লৈ সেই মছলাখিনি যে গুলি লৈছিলোঁ সেয়া ইয়াতে দি দিম। একেবাৰে সহজ, কিন্তু ফ্লেমটো মিডিয়াম টু ল' কৰি যদি বনায় তেতিয়া সজিনা পাতৰ সৈতে খাবলৈ বহুত সোৱাদ হয়। সজিনা পাত যদিও পাতলা দেখাত কোমল, কিন্তু পটককৈ গলি নাযায় সেইকাৰণে। আৰু ঢাকি দিলোঁ। এতিয়া সেয়া ছিঙি অনা কণবিলাহীকেইটা অকণমান ধুই পখালি লৈ ভালকৈ দুফাল কৰি লওঁ। কণবিলাহীৰ ভিতৰত বাৰিষা কালত অকণমান পোকো হয়, কিন্তু সেইকাৰণে ফালি চাব লাগে। আৰু এতিয়া সজিনা পাতখিনি ইয়াতে দি দিলোঁ, দি লৈ ভালকৈ লৰাই লগতে কাটি লোৱা বিলাহীকেইটাও দি দিছোঁ, দি ভালকৈ লৰাম। এবাৰ লৰাই লৈ একেবাৰে জুইৰ ফ্লেমটো একেবাৰে ল' কৰি লৈ আৰু ঢাকি দিম 5 মিনিটমানৰ কাৰণে। তেতিয়া আৰু লৰাই থকা দৰকাৰ নাই, মা মছলাও বৰ বিশেষ দিব দৰকাৰ নাই। পানী অকণমান দি ল'ব লাগে আৰু পানীকণ জোখত দিব লাগে যাতে পাতৰ সৈতে গোটেইখিনি মিলি যায়। তাৰপিছত এতিয়া ঢাকি দিম। 5 মিনিটমানৰ পিছত এয়া চাওক উতলি একেবাৰে পানীকণো প্ৰায় শুকাই আহিছে। দৰকাৰ হ'লে ইয়াতে এইকণ সময়তে আপোনালোকে আৰু অকণমান পানী এড কৰিব পাৰে।
কিন্তু অলমষ্ট সিজি গৈছে আৰু গৰমে গৰমেহে কিন্তু খাবলৈ ভাল দেই মানে একদম ধোঁৱা ওলাই থকা ভাতৰ সৈতে খাবলৈ বিৰাট সোৱাদ অকণমান থুপথুপীয়াকৈ মই ৰাখি দিছোঁ যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে এটা নিশ্চয় লাইক কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব যাতে আনিও ইয়াৰ সুবিধা ল'ব পাৰে আৰু যিসকলে ছজিনাৰ ৰেচিপি বিচাৰি আছিলে তেখেতসকললৈ মই আগবঢ়ালোঁ আৰু এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমান